আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে দক্ষিণ পূব গুৱাহাটী সন্মিলন নাৰী মঞ্চ উদ্যোগত নাৰী দিৱস উপলক্ষে 1 আৰু 2 মাৰ্চত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰে। গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা লোক আহি এই প্ৰতিযোগিতাত ভাগ লয়। আগন্তুক নাৰী দিৱসটি তেওঁলোকে পাঞ্জাবাৰী বিপণন ক্ষেত্ৰত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। 2018 চনৰ 13 ফেব্ৰুৱাৰী আমাৰ এই দক্ষিণ পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চখন গঠিত হৈছিলে। তাতে আমাৰ জ্যেষ্ঠ নাগৰিক পাঞ্জাবাৰী জ্যেষ্ঠ নাগৰিকৰ মানে জ্যেষ্ঠ সদস্যসকলে সমন্বয়ক হিচাপে মিলিজুলি আমি প্ৰায় 15 পৰা 18টা মহিলা সমিতি একেলগ হৈ আমি দক্ষিণ পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ জন্ম হৈছিলে। আমি বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ নাৰী সবলীকৰণৰ কাৰণে, তথা আমি স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ফ্লাড ভিক্টিমৰ কাৰণে আমি ডক্টৰ মৌমিতা কুণ্ডু তেওঁৰো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি কুকিং কম্পিটিশ্যন বা বিভিন্ন মহিলাৰ কাম কৰি গৈছোঁ। আৰু এইবাৰ যোৱা বছৰ আমি বিয়ানাম পাতিছিলোঁ আৰু মহিলাৰ মাজত আমাৰ সকলোৱে আমি চাকৰিয়াল হ'লেও মেক্সিমামে আমি হাউচ ৱাইফ, তাৰ মাজত আমি ফেশ্বন শ্ব' ফূৰ্তিত কৰোঁ আৰু সেইবিলাকো কৰিছোঁ। এইবেলি আমি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ আৰু আমাৰ পাৰ্বতী প্ৰসাদ দেৱৰ গানৰ প্ৰতিযোগিতা হৈ গ'ল। তো আজি আমাৰ দিহানাম প্ৰতিযোগিতা আমাৰ প্ৰায় 8ৰ পৰা 10টা গ্ৰুপ আহিছে, এতিয়াও আহি আছে। আৰু বাকী 8 তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচী আছে। পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ এই নাৰী মঞ্চৰ 2য় বৰ্ষৰ বাবে আমাৰ আলোচনী মুখপত্ৰ স্বৰ্ণৰেখা আমাৰ উন্মোচন হ'ব। 4টা ক্ষেত্ৰত সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত 4গৰাকী মহিলাক আমি সম্বৰ্ধনা জনাম। আৰু আমাৰ মাজত আমি মহিলাসকলে আনন্দ ফূৰ্তিৰে দিনটো অতিবাহিত কৰিম। যিহেতুকে অৰ্থৰ বহুত প্ৰয়োজন হয় এইবিলাক ক্ষেত্ৰত এটা অনুষ্ঠান পাতিবৰ কাৰণে, গতিকে আমি সেইকাৰণে এতিয়া আমি এজনকে জনোৱা হ'লোঁ। এটা বিভাগত এগৰাকীকে আমি সম্বৰ্ধনা জনাওঁ। আৰু প্ৰত্যেক বছৰে আমি কম্পিটিশ্যন আৰু সবলীকৰণ বাইদেৱে কৈছে, তাৰোপৰি গছ ৰোপণ, বৃক্ষৰোপণ কৰি গছপুলি ৰোপণ এইবিলাক আমি কৰি আহিছোঁ। সমাজৰ হিতৰ কাৰণে, মহিলাৰ কাৰণে মাত মাতি আহিছোঁ। আমি এইবিলাক কৰি আহিছোঁ। আমাৰ উদ্দেশ্যই সেয়া, আমাৰ নাৰী মঞ্চটো জন্ম দিয়াৰ উদ্দেশ্য সেইখিনি। গতিকে সেইখিনি আমি কৰি আহিছোঁ আৰু কিমান কৰিব পাৰোঁ, আশা বহুত আছে, কিন্তু কৰিব কিমান পাৰোঁ সেইটো সময়ে ক'ব। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰত জড়িত থকা 4জন লোকক বঁটা প্ৰদান কৰা হ'ব। গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট, NDS নিউজ।